এই 5টা লক্ষণে দেখুৱাইছে যে ঘৰত বাস্তুদোষ আছে। যদি আওকাণ কৰা হয় তেন্তে প্ৰতিটো ক্ষেত্ৰতে লোকচান হ'ব পাৰে। ইয়াৰ প্ৰতিকাৰ জানি লওক। ভাৰতীয় সমাজত বাস্তুৰ গুৰুত্বপূৰ্ণ স্থান আছে। বাস্তুশাস্ত্ৰৰ উৎপত্তি ভাৰতত হৈছিল আৰু আজি সমগ্ৰ বিশ্বৰ মানুহে বাস্তুৰ নিয়ম মানি ঘৰ নিৰ্মাণ কৰি আছে। যদি আপোনাৰ ঘৰৰ বাস্তু শুদ্ধ হয় তেন্তে আপোনাৰ জীৱনত ইতিবাচকতা থাকে। আনহাতে ভুল বাস্তুৰ বাবে জীৱনত সমস্যা আহিব পাৰে। এনে পৰিস্থিতিত আজি আমি আপোনালোকক জনাবলৈ ওলাইছোঁ যে আপোনাৰ ঘৰত বাস্তুৰ দোষ থাকিলে কেনেধৰণৰ সংকেত পায়। ঘৰত ৰখা গছ-গছনিবোৰ মৰহি গৈছে। যদি আপোনাৰ ঘৰত ৰখা গছ-গছনিবোৰ শুকাই গৈছে আৰু সাৰ পানী দিয়াৰ পিছতো গজিব পৰা নাই তেন্তে তাৰ অৰ্থ হ'ল আপোনাৰ ঘৰত বাস্তুৰ দোষ থাকিব পাৰে। বাস্তুৰ দোষৰ বাবে গছবোৰ যিমানেই যত্ন নলওক কিয় সেইবোৰ ফুলি উঠিবলৈ অক্ষম হয়। বাস্তুৰ বিসংগতিৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটে। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্য অসুস্থ হৈ থাকে আৰু বেমাৰৰ বাবে আপোনাৰ ধন খৰচ হৈ থাকে তেন্তে বুজিব যে আপোনাৰ ঘৰত বাস্তুৰ দোষ আছে। ইয়াৰ লগতে বাস্তু বিসংগতিৰ বাবে মূৰৰ বিষ, গাঁঠি বা কঁকালৰ বিষতো ভুগিব পাৰে। কেৰিয়াৰৰ বিফলতা। যদি কঠোৰ পৰিশ্ৰম কৰিও য'ত থাকিব লাগিছিল তাত উপনীত হ'ব পৰা নাই তেন্তে বুজিব যে ঘৰত বাস্তুৰ দোষ আছে। ইয়াৰ বাবে আপোনাৰ পদোন্নতি বন্ধ হ'ব পাৰে, আয় বৃদ্ধি নহ'বও পাৰে আৰু কৰ্মক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। দুৰ্ঘটনা ঘটে। যদি আপোনাৰ লগত হঠাৎ কোনো দুৰ্ঘটনা ঘটে, বাৰে বাৰে বেয়া খবৰ শুনা যায় তেন্তে এইটোও বাস্তুদোষৰে লক্ষণ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত আপুনি শাৰীৰিক আৰু মানসিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু আপোনাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ লগতো অশুভ ঘটনা ঘটিব পাৰে। ইলেক্ট্ৰনিক সঁজুলিৰ বিকলতা। যদি আপোনাৰ ঘৰত টিভি, ফ্ৰিজ, মোবাইল আদি ইলেক্ট্ৰনিক সামগ্ৰী বাৰে বাৰে ভাঙি গৈ থাকে তেন্তে এয়াও বাস্তুদোষৰ লক্ষণ। এইবোৰ নষ্ট হোৱাৰ বাবে আপোনাৰ খৰচ বাঢ়ি যায় আৰু আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰে। বাস্তুৰ দোষ আঁতৰাবলৈ কি কৰিব লাগে? যদি আপুনিও অনুভৱ কৰে যে বাস্তুৰ বিসংগতিৰ বাবে আপোনাৰ জীৱনত সমস্যা হৈছে তেন্তে আপুনি কিছুমান প্ৰতিকাৰ চেষ্টা কৰা উচিত। আপুনি পানীত নিমখ মিহলাই সপ্তাহত এবাৰ বা দুবাৰ গোটেই ঘৰটো মুচিব লাগে। ইয়াৰ ফলত বাস্তুৰ দোষৰ বেয়া প্ৰভাৱ কম হয়। ঘৰৰ থ্ৰেছহোল্ড অলপ ওখ কৰিলে ইয়াৰ দ্বাৰা বাস্তুৰ দোষো নাইকিয়া হ'ব পাৰে। ঘৰৰ মূলদুৱাৰত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰিও বাস্তুদোষৰ পৰা সকাহ পাব পাৰে। আপুনি প্ৰকৃতিৰ সৌন্দৰ্য চিত্ৰিত ফটো এখন মূলদুৱাৰৰ ঠিক সন্মুখতে ৰাখিব লাগে যাতে ঘৰলৈ অহা প্ৰতিজন ব্যক্তিয়ে সেই ফটোখন প্ৰথমে দেখা পায়। এনে কৰিলে বাস্তুদোষৰ প্ৰভাৱো কমি যায়। ইয়াৰ লগতে ময়ূৰৰ পাখি আৰু তুলসী গছ ঘৰত ৰাখি বাস্তুৰ দোষো হ্ৰাস কৰিব পাৰে।